এয়া হৈছে ভগৱানৰ সহস্ৰ নামৰ এক নাম গ্ৰহণৰ অমলধাৰা। মায়ামাৰা সমাজৰ আধ্যাত্মিকতাৰ বিশ্বাসৰ বান্ধোন এয়া। আধ্যাত্মিকতাৰ বান্ধোনেৰে একেলগে বান্ধ খালে 113 গৰাকী পুৰুষ মহিলাই। এক শৰণ নাম ধৰ্মৰে দীক্ষিত হ'ল ডিব্ৰুগড়ৰ মায়ামাৰা সমাজ। ডিব্ৰুগড়ৰ বকুল বেবেজীয়া গাঁৱত বিলীন হ'ল ভগৱন্তৰ চৰণত বৈষ্ণৱ সমাজ। পূৰ্বৰ দৰেই এই বছৰো বকুল বেবেজীয়া গাঁৱৰ 54জন পুৰুষ আৰু 59 গৰাকী মহিলাসহ মুঠ 113 গৰাকীয়ে শৰণ গ্ৰহণ কৰে, যাৰ বাবে এতিয়া ডিব্ৰুগড় জিলাৰ বেবেজীয়া গাঁওখন পৰিণত হৈছে দ্বিতীয় বৈকুণ্ঠ ধামলৈ। উল্লেখ্য যে এইসকল 9 শৰণীয়ালে মায়ামৰা শ্ৰী শ্ৰী মৰিচা আলহী সত্ৰৰ সত্ৰাধিকাৰ বিনোদ গোস্বামীৰ ওচৰত গুৰু দীক্ষা গ্ৰহণ কৰিছে। মায়ামৰা সমাজৰ পৰম্পৰা অনুসৰি এদিন ব্ৰত ৰাখি পুৱা ভাগতে পুৰুষসকলে মুণ্ডন কৰি নতুন বস্ত্ৰ পৰিধাৰণ কৰি 81 শিলা পাণ কপালত লৈ শৰণীয়ালসকলে শৰণ গ্ৰহণ কৰিছে গুৰুজনাৰ পৰা। আজি বেবেজীয়া 9 শৰণীয়াৰ শৰণ প্ৰক্ৰিয়াটো ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে আৰু ইয়াত মুঠতে আমাৰ 54জোৰা পুৰুষ মহিলা লগ হৈছে, উপৰিও আমাৰ আৰু 5 গৰাকী মহিলা আমাৰ জড়িত হৈছে। মুঠতে মানে 113 গৰাকী আজি আমাৰ শৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এই শৰণ প্ৰক্ৰিয়াত আমাৰ আলহী মৰিচা গাঁৱৰ সত্ৰাধিকাৰ বৈষ্ণৱদণ্ড ৰাজদেৱে আমাক শৰণ প্ৰক্ৰিয়াটো জড়িত কৰে। এই পৰম্পৰা মায়ামাৰা সমাজত যুগে যুগে ব্ৰতি আহিছে। এই পৰ্বৰ পিছতেই মায়ামাৰা বৈষ্ণৱ তথা 9 শৰণীয়ালসকলে ধৰ্মীয় মাৰ্গত এক নতুন জীৱন লাভ কৰাৰ লগতে সামাজিকভাৱে এক বান্ধোনত মিলিত হয়। এই বান্ধোনৰ ফলত সকলোৱে এক হৈ সমাজত শান্তি প্ৰতিষ্ঠা আৰু প্ৰগতিৰ দিশে অগ্ৰসৰ হোৱাৰ লগতে এক নতুনৰ বাট মুকলি কৰিবলৈ সক্ষম হয় বুলি লোকবিশ্বাস আছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।